Hello everyone, Job Education channel lo apunko swagatam janaisu. Itimodhye স্বাস্থ্য বিভাগৰ যিসকলে DME, DSS, DSS, FW, আয়ুষৰ যিমানখিনি গ্ৰেড 4 ভ্যাকেন্সি আছিলে এই গ্ৰেড 4 ভ্যাকেন্সিখিনি ৰিএপ্লাই ডেটৰ কাৰণে বহুতে কমেন্ট সেকশনত জনাইছিল লগতে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা মেছেজ কৰিছিল আৰু হোৱাটছআপ চেনেলটো বহুতে কন্টাক্ট কৰিছিল যে গ্ৰেড 4ৰ ৰিএপ্লাই কেতিয়া হ'ব কাৰণ বহুতে এপ্লাই কৰিবলৈ যোৱা বছৰ থাকি গৈছিল সো গতিকে যিখিনি টেকনিক্যাল আৰু নন টেকনিক্যাল ভ্যাকেন্সি আছিলে এই ভ্যাকেন্সিখিনি পুনৰ এপ্লাই কৰিবৰ কাৰণে কিন্তু সুযোগ দিছিল এই কেইদিনৰ ভিতৰতে বহুতে এপ্লাই কৰিছিল আৰু পৰীক্ষাৰ কাৰণেও প্ৰস্তুতি চলাই আছে তাৰ মাজতে বহুতে গ্ৰেড 4ৰ ভ্যাকেন্সিখিনি কথা গম পোৱা নাছিলে সো গ্ৰেড 4ৰ ভ্যাকেন্সিখিনি ৰিএপ্লাই কেতিয়া ডেট আহিব লগতে ইয়াতে মেট্ৰিক পাছ হলে এপ্লাই কৰিব পাৰিম লগতে আপোনালোকে গ্ৰেড 4 8 পাছ হলে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে হাই সেকেন্ডাৰী পাছ হলে ইয়াতে এপ্লাই কৰিব পাৰিব যদি গ্ৰেজুৱেট হয় তেতিয়া নোৱাৰিব যদি এমপ্লয়মেন্ট এক্সচেঞ্জটো এতিয়ালৈকে গ্ৰেজুৱেট কৰা নাই তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব কিন্তু গ্ৰেজুৱেটৰ সাৰ্টিফিকেটখন আপুনি চাকৰিটো পোৱাৰ পাছত কোনো কাম নিদিব গতিকে এই সকলোখিনি কথা বিশেষভাৱে আলোচনা কৰিবলৈ আজি ভিডিওটো আলোচনা কৰিবলৈ লৈছো গতিকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব সকলোখিনি আপডেট টাইম টু টাইম লাভ কৰিব গতিকে চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো লাইক কৰক প্ৰথমতে আমি আলোচনা কৰিম গ্ৰেড 4ৰ যিখিনি এপ্লাই কাৰণে নতুনকৈ যিসকলে এপ্লাই কৰা নাই তেওঁলোকৰ বিষয়ে আলোচনা কৰিম লগতে গ্ৰেড 4ত 1:2 অনুপাতত চাকৰিবিলাক পায় যদি আপোনালোকৰ 4000 চাকৰি থাকে তেতিয়া 8000 পাব যদি 2000 থাকে তেতিয়া 4000 ল'ৰা ছোৱালীক মানে ৰাখিব তাৰে ভিতৰত এজনকহে সিলেক্ট কৰিব যিমান পোষ্ট আছে আৰু লগতে ইয়াতে সিলেবাস প্যাটাৰ্নটো কি হয় ষ্টেজেস কি হয় আৰু ইয়াতে আসামিজ ল্যাঙ্গুৱেজটো থাকে বহুতে ইংলিশ থকা কাৰণে ভয় কৰি আছিল গতিকে ইয়াতে আসামিজ ল্যাঙ্গুৱেজটোৱে থাকে বাকি গ্ৰেড 3 তে আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজটো ইয়াতে পেপাৰখনত দেখা যায় গতিকে সকলোখিনি আলোচনা কৰো বলক তেনেহলে ফাৰ্স্ট অফ অল আমি আলোচনা কৰিম ভ্যাকেন্সি কিমান আছে যেটো আছে গ্ৰেড 4ৰ এই ভ্যাকেন্সিজ খিনি নতুন ডিটেইলছ খিনি আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাই কাৰণে ৰিলিজ কৰিব প্ৰথমটো কথা হৈছে যিমানখিনি মেডিকেল ইনষ্টিটিউচন বা কলেজ আছিল এই কলেজবিলাক নতুনকৈ এষ্টাব্লিশমেন্ট হোৱাৰ কাৰণে নতুনকৈ মুকলি কৰাৰ কাৰণে তাতে ভ্যাকেন্সি খালি হোৱাৰ বাবে পুনৰ আপোনালোকৰ গ্ৰেড 3 কাৰণে এপ্লাই কৰিবলৈ দিছিল আৰু তাতে আপোনালোকৰ ভালেখিনি খালি পোষ্ট থকাৰ কাৰণে পুনৰ নতুনকৈ এপ্লাই কৰিবলৈ সুযোগটো পাইছিল ঠিক তেনে ধৰণে এখন মেডিকেল নিউ মেডিকেল কলেজত যদি ভ্যাকেন্সি খালি হয় তাতে আপোনালোকৰ ষ্টাফ বিলাক এমটিএস বিলাকৰ পদবিলাকো ইয়াতে খালি হৈ থাকে সো গতিকে গ্ৰেড 3 খিনি এপ্লাই হোৱাৰ লগে লগে নতুনকৈ যিসকলে এটা পৰীক্ষা দিব মাৰ্চত সো তেনেকৈ এমটিএছৰ কাৰণে বা গ্ৰেড 4ৰ কাৰণে নতুনকৈ পুনৰ পদ ইয়াতে মুকলি হোৱাৰ সম্ভাৱনা আছে কাৰণ গ্ৰেড 3 ভ্যাকেন্সি ৰিলিজ হোৱাৰ লগে লগে গ্ৰেড 4ৰ ভ্যাকেন্সি খিনিও পুনৰ ৰিলিজ হয় গতিকে ইয়াতে এটা কথা ক'ব পাৰি এইখিনি ভ্যাকেন্সিখিনি কেতিয়া আহিব বুলি ক'বলৈ গ'লে আপোনালোকক এটা ডেট এনে মনত ৰাখিব পাৰি যেটো আপোনালোকে এতিয়া গম পাইছে ফেব্ৰুৱাৰীতে আমাৰ মাৰ্চত হ'ব পৰীক্ষাটো যেটো গ্ৰেড 3 আৰু তো ইয়াতে আপোনালোকৰ এই হবিকে সকলোখিনি দিয়াৰ উপৰিও ফেব্ৰুৱাৰী একেবাৰে শেষত আপোনালোকে ধৰি লোৱা বা মাৰ্চৰ 5 তাৰিখ মানৰ পৰা কিবা এটা নটিফিকেশন অহা চান্স আছে এই মাৰ্চৰ 5 তাৰিখ মানৰ পৰা হয়তো এটো এক্সপেক্ট ডেট হয় ইয়াতে আপোনালোকৰ যদি আহে নতুনকৈ পুনৰ এপ্লাই কৰিবলৈ দিব কাৰণ মে মাহতে ইয়াতে কি কৈছে মে মাহতে আপোনালোকৰ এপইন্টমেন্টৰ ডেটটো কথা আছে এপইন্টমেন্টৰ ডেটটো কথা থাকিলে ইয়াতে আপোনালোকৰ এইখিনি পদ কিন্তু মাৰ্চৰ 5 বা 15 তাৰিখ মানতে কিন্তু ৰিলিজ কৰিব লাগে তাতকৈ যেহেতু সময়সীমা বেছি দিন নাথাকে কাৰণ গ্ৰেড 4 ভ্যাকেন্সি খিনি পৰীক্ষাৰ কাৰণে নটিফিকেশন ৰিলিজ কৰিব লাগিব গ্ৰেড 3 কাৰণ গ্ৰেড 3 খিনি হোৱাৰ পাছতে গ্ৰেড 4 খিনি ৰিলিজ কৰিব সো গতিকে আপোনালোকৰ মাৰ্চৰ 5 তাৰিখ বা 15 তাৰিখ মানতে কিন্তু নতুন নটিফিকেশন ৰিলিজ কৰিব পাৰে পুনৰ ৰিএপ্লাই কাৰণে আৰু ইয়াতে হুদি আছিল বহুতে ৰিএপ্লাই কৰিবৰ কাৰণে আমাৰ কি ডকুমেন্ট লাগিব ৰিএপ্লাই কাৰণে আপোনালোকৰ ডকুমেন্ট লাগিব মেট্ৰিক পাছৰ যিখন এডমিট কাৰ্ড হয় মেট্ৰিকৰ এডমিট লাগিব তাৰ পিছত আপোনালোকৰ নেক্সট লাগিব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জটো ইম্পৰ্টেন্ট হয় তাৰ পিছত আপোনালোকৰ আধাৰ আইডিটো লাগিব তাৰ পিছত আপোনালোকৰ ডিটেইলছ যিখিনি কোৱালিফিকেশন হয় সেইখিনি ফিল আপ কৰিব লাগিব আৰু লগতে ইয়াতে আপোনালোকৰ পেপাৰটো আসামিজ ল্যাঙ্গুৱেজত হয় গ্ৰেড 4ৰ কাৰণে যেহেতু আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকক দিয়া আৰু গ্ৰেড 3 খিনিৰ কাৰণে আপোনালোকৰ ইংলিছত থাকে পেপাৰখন সকলোখিনি আৰু ইয়াতে বহুতে সুধিছিলে যে ধৰি লোৱা পৰীক্ষাটো পাছ কৰাৰ পাছত আমি গ্ৰেড 4ত তেতিয়া আমাৰ যেটো ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মাৰ্ক কিমান থাকে 5 মাৰ্কস আপোনালোকৰ ইন্টাৰভিউ কাৰণে ৰাখিব এই 5 মাৰ্কসটো যদি আপুনি কেৰি কৰিব পাৰে বা 4 মাৰ্কস কেৰি কৰিব পাৰে তেতিয়া আপুনি চাকৰিটো লাভ কৰিব পাৰিব প্ৰথমতে আপোনালোকৰ ফাৰ্স্ট ষ্টেজত হ'ব পৰীক্ষা এক্সামৰ পিছতে আপোনালোকৰ নেক্সট হ'ব যেটো ইন্টাৰভিউটো ইয়াতে ইন্টাৰভিউ হয় কাৰণ গ্ৰেড 3ত কম্পিউটাৰ টেষ্ট আপোনালোকৰ ল'ব এইখিনি সকলোখিনি সুযোগ আপোনালোকে পুনৰ যেতিয়া আহিব আমাৰ চেনেলটোৰ পৰা লাভ কৰিব গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিবৰ কাৰণে চেনেলটো যদি আপুনি ভাবে মই ভালকৈ জানিব বিচাৰো তেতিয়া জয়েন হৈ ল'ব আৰু এই জয়েন ফিজটো আপোনালোকৰ 45 rupees মান হ'ব জয়েন হৈ ললে বহুতখিনি কথা গম পাব বা জয়েন নহলো যিসকল পইচা নাথাকে তেওঁলোকে সাবস্ক্ৰাইবটো হলো কৰি ল'ব যাতে সকলোখিনি আপডেট টাইম টু টাইম আপোনালোকে লাভ কৰিব পাৰে আৰু ইয়াতে বহুতে সুধি আছিল যে এই এক্সামটো নেগেটিভ মাৰ্ক থাকে নে নাথাকে অৰ্থাৎ গ্ৰেড 4 ভ্যাকেন্সি খিনিটো আপোনালোকৰ নেগেটিভ মাৰ্ক নাথাকে আৰু লগতে ইয়াতে গ্ৰেড 3 পদ খিনিটো কোনো ধৰণৰ নেগেটিভ মাৰ্ক ইয়াতে দেখা পোৱা নাযায় গতিকে এই ইনফৰমেশন খিনি আপোনালোকৰ ৰিএপ্লাই কাৰণে বহুতে সুধি থকা কাৰণে মই জনাই দিলো কাৰণ ৰিএপ্লাই ডেটটো আপোনালোকে মনত ৰাখিব মাৰ্চৰ তাৰিখতে আহিব মাৰ্চৰ 5 বা আপোনালোকে 15 এই তাৰিখকেইটাৰ
মাজতে কিন্তু ৰাখিব পাৰে, কাৰণ এইখিনি কোনো ধৰণৰ অফিচিয়েল এতিয়ালৈকে ইনফৰমেশ্যন অহা নাই, নন অফিচিয়েল হয়। কাৰণ আপোনালোকে যদি ভাবে কথাটো যে গ্ৰেড 3 ভেকেঞ্চি মুকলি হ'লে তাতে কিছুমান MTS ষ্টাফৰ প্ৰয়োজন হয়, গতিকে গ্ৰেড 4 ভেকেঞ্চিও পুনৰ ৰিএপ্লাই হ'ব। আমি আগতে ভাবিছিলোঁ যে গ্ৰেড 3খিনি আৰু এপ্লাই হ'ব নিদিব, কাৰণ এইবাৰ পুনৰ দিয়ে দিলে, সেইকাৰণে আকৌ পুনৰ দিছে যেতিয়া আপোনালোকক গ্ৰেড 3 ভেকেঞ্চিখিনিও গ্ৰেড 4 ভেকেঞ্চিখিনিও পুনৰ দিয়াৰ সম্ভাৱনা আছে। চ' ইমানে আছিলে, চেনেলটোৰ লগত আপডেট হৈ থাকিব যাতে সকলোখিনি কথা আপোনালোকে টাইম টু টাইম গম পাই থাকে আৰু গ্ৰেড 4 ভেকেঞ্চিখিনিৰ কথাও জানিব পাৰে।